নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি নৱম শ্ৰেণীৰ গতি নামৰ পাঠটোৰ থকা প্ৰশ্নাৱলীৰ কিছুমান প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম ঠিক আছে তো আজি আমি ভিডিওটো ষ্টাৰ্ট কৰোঁ তো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে বস্তু এটা এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ হৰণ শূন্য হ'ব পাৰেনে উদাহৰণ দিয়া তো আজিৰ প্ৰথম কোৱেশ্চনটো খুদিছে যে বস্তু এটা এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ হৰণ শূন্য হ'ব পাৰে নে নোৱাৰে আমাক খুদিছে তো যেতিয়া আমি এই ভিডিওটোৰ ওপৰত এই লেসনটোৰ ওপৰত আমি মই ভিডিও আপলোড কৰিছিলো তাৰ আলোচনা কৰা হৈছে এটো সম্পূৰ্ণৰূপে তো আমি উত্তৰটো লিখিলে কেনেকৈ লিখিব লাগিব যে আমি জানো যে হৰণ মানে কি হয় হৰণ হ'ল বস্তু এটাৰ প্ৰাৰম্ভিক অৱস্থান আৰু অন্তিম অৱস্থানৰ মাজৰ নিম্নতম দূৰত্ব হয়নে যেতিয়া বস্তু এটাৰ প্ৰাৰম্ভিক অৱস্থান আৰু অন্তিম অৱস্থানৰ মাজৰ নিম্নতম দূৰত্বটো হৈছে হৰণ তো বস্তু এটা এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলেও ইয়াৰ হৰণৰ মান শূন্য হ'ব পাৰে গম পাইছানে তো কেনে শূন্য হ'ব পাৰে তো আমি যদি এটা উদাহৰণ লওঁ তোমালোকে চিত্ৰত দেখিছেনে তো চিত্ৰত দেখুৱা ধৰণে ধৰি লৈছো বস্তু এটাই O বিন্দুৰ পৰা A বিন্দুলৈ গতি কৰিছে বস্তুতে প্ৰথমতে ক'ৰ পৰা গতি কৰিছে O বিন্দুৰ পৰা এই চিত্ৰত দেখুৱাৰ ধৰণে O বিন্দুৰ পৰা A বিন্দুলৈ গতি কৰিছে আকৌ কি কৰিছে আকৌ একে পথেৰে একেটা পথেৰে পুনৰ A ৰ পৰা O বিন্দুলৈ উভতি আহিছে বুজিছানে বস্তু এটা প্ৰথমতে O বিন্দুৰ পৰা A লৈ আহিলে আকৌ পুনৰ কি কৰিলে একেটা পথেৰে হি A ৰ পৰা O লৈ ঘূৰি আহিলে ঘূৰি আহি কৰিলেহি O বিন্দুটোৰলেহি গতিকে আমি যদি এই ক্ষেত্ৰত যদি আমি চাওঁ তো বস্তুটোৰ যেটো প্ৰাৰম্ভিক অৱস্থান আৰু অন্তিম অৱস্থান একেটাই হয় হয়নে তো যেতিয়া বস্তুটোৰ প্ৰাৰম্ভিক অৱস্থান আৰু অন্তিম অৱস্থান একেটাই হয় তাৰ যেটো হৰণ হ'ব সেই হৰণটো কি হ'ব শূন্য হ'ব হয়নে গতিকে বস্তুটাৰ হৰণ শূন্য হ'ব পাৰে আমি এটো এনেকৈ লিখিব পাৰো OA + AO = 0 বুলি লিখিব পাৰো কিয় ইয়াত যে ওপৰত দেখিছে কাৰ্চিনডাল ইডালে এই ভেক্টৰ ৰাশিটো আমি কোনবা ভেক্টৰ ৰাশি খুচাবলৈ আমি এই চিহ্নটো ব্যৱহাৰ কৰোঁ গম পাইছানে তো এতিয়া প্ৰশ্নাৱলীৰ 2 নম্বৰ প্ৰশ্নটো দিয়া আছে এই প্ৰশ্নটো ভালদৰে মন কৰিবা খেতিয়ক এজনে 10 মিটাৰ বাহুৰ বৰ্গাকৃতি পথাৰ এখনৰ সীমাৰে 40 সেকেন্ডত ভ্ৰমণ সম্পূৰ্ণ কৰে তো খেতিয়ক এজনে কি কৰে 10 মিটাৰ বাহুৰ বৰ্গাকৃতিৰ পথাৰ এখনৰ সীমাৰে 40 সেকেন্ডত ভ্ৰমণ সম্পূৰ্ণ কৰে মানে পথাৰখন কি আকৃতিৰ হয় বৰ্গাকৃতিৰ হয় 2 মিনিট 20 সেকেন্ড সময় অতিবাহিত হোৱাৰ পিছত প্ৰাৰম্ভিক অৱস্থানৰ পৰা তেওঁ হৰণৰ মান কিমান হ'ব তো ইয়াত খুদিছে যে সেই বৰ্গাকৃতি পথাৰখনৰ যদি মানুহজনে ভ্ৰমণ কৰে কিমান ভ্ৰমণ কৰে 2 মিনিট 20 সেকেন্ড যদি ভ্ৰমণ কৰি তেওঁ যোনটো য'ত ৰবগে সেই তাত ৰোৱাৰ পৰা প্ৰাৰম্ভিক অৱস্থানৰ মাজৰ আমাৰ কি উলিয়াবলৈ দিছে হৰণৰ মানটো উলিয়াবলৈ দিছে বুজিছানে ইয়াত দি থোৱা আছে যে পথাৰখন কি আকৃতিৰ বৰ্গাকৃতিৰ হয়নে তো সেই পথাৰখনৰ নিচিনাকৈ আমি এটা বৰ্গ আঁকি ললো মানে যেহেতু পথাৰখন বৰ্গাকৃতিৰ তো আমি এই বৰ্গটোৰ নাম দিলো ABCD আমি বুজিবৰ কাৰণে এটো সহজ হ'ব হয়নে তো এখন হৈছে বৰ্গাকৃতিৰ পথাৰখন ধৰি লৈছো এতিয়া আমি যদি ইয়াৰ উত্তৰটো কৰিবলৈ যাওঁ কেনে কৰিব লাগিব তো দিয়া আছে বৰ্গাকৃতি পথাৰখনৰ বাহুৰ দিশ 10 মিটাৰ মানে যিখন বৰ্গাকৃতিৰ পথাৰ তাৰ বাহুৰ দিশটো কিমান দিয়া আছে 10 মিটাৰ দিয়া আছে গতিকে পথাৰখনৰ পৰিসীমা কিমান হ'ব আমি বৰ্গাকৃতিৰ পৰিসীমাটো কি হয় 4 বাহু এটাৰ মাপ হয় তো এটা বাহু এটাৰ মাপ দিয়া আছে কিমান আছে 10 মিটাৰ দিয়া আছে গতিকে পথাৰখনৰ পৰিসীমা হ'ব 40 মিটাৰ 4 * 10 = 40 মিটাৰ হয়নে এটা আমি বৰ্গাকৃতি পথাৰখনৰ আমাৰ যেটো পৰিসীমা হয় পৰিসীমাটো উলিয়াই ললো মানে টোটাল যেটো পথাৰখনৰ যেটো সীমা আছিল টোটাল সীমাটো কিমান হ'ব কিমান মিটাৰ হ'ব 40 মিটাৰ হ'ব এতিয়া প্ৰশ্ন মতে কি দিয়া আছে খেতিয়কজনে 40 সেকেন্ডত 40 মিটাৰ দূৰ অতিক্ৰম কৰে
গতিকে আমি গম পালো যে বৰ্গাকৃতিৰ যিখন পথাৰ আছিলে টোটেল তাৰ যিটো লেন্থ হয় পৰিসীমাটো হয় কিমান হৈছে 40 মিটাৰ আৰু খেতিয়কজনে কি কৰে 40 সেকেন্ডত 40 মিটাৰ দূৰ অতিক্ৰম কৰে গতিকে তেওঁ 1 সেকেন্ডত কিমান দূৰ অতিক্ৰম কৰিব 1 সেকেন্ডত 1 মিটাৰ দূৰ অতিক্ৰম কৰিব হয় না 40/40 = 1 মিটাৰ গতিকে আমি 1 সেকেন্ডত কিমান দূৰ অতিক্ৰম কৰে আমি গম পাই গলো এতিয়া ইয়াত যে দিয়া আছে 2 মিনিট 20 সেকেন্ড হয় না 2 মিনিট 20 সেকেন্ডক যদি আমি সেকেন্ডলৈ লৈ যাও কিমান হ'ব 140 মিনিট গতিকে 140 সেকেন্ড হ'ব তো 140 সেকেন্ডত তা কিমান দূৰ অতিক্ৰম কৰিব 1 সেকেন্ডত অতিক্ৰম কৰে 1 মিটাৰ গতিকে 140 সেকেন্ডত অতিক্ৰম কিমান কৰিব 140 মিটাৰ হয়নে মানে মানুহজনে তো 140 সেকেন্ডত কিমান দূৰ অতিক্ৰম কৰিব 140 মিটাৰ দূৰত্ব অতিক্ৰম কৰিব এতিয়া আমি যদি এটাকে খেতিয়কজনে পথাৰখনৰ সীমাৰ 140 মিটাৰ অতিক্ৰম কৰিলে মুঠ পাকৰ সংখ্যা কিমান হ'ব মানুহজনে মানে কেই পাক দিব হেতু উলিয়াবলৈ হলে আমি কি কৰিব লাগিব যেহেতু টোটেল লেন্থটো হৈছে কিমান 40 মিটাৰ গতিকে 140 সেকেন্ডত কিমান দূৰ অতিক্ৰম কৰিলে 140 মিটাৰ গতিকে মুঠ পাকৰ সংখ্যা কিমান হ'ব মুঠ পাকৰ সংখ্যা হ'ব আমি যদি 140ক 40 এৰ হৰণ কৰো কিমান হ'ব 3.5 হয়নে আমি 140 মিটাৰ কিমান হৰণ কৰিব লাগিব 40 মিটাৰ হৰণ কৰিব লাগিব তেতিয়া আমি টোটেল পাকটো গম পাই যাম মানে কেই পাক ঘূৰিলে মানে আমি পালো কিমান 3.5 মানে মানুহজনে 3 পাক ঘূৰি আৰু কিমান গ'ল আৰু আধা অংশ গ'ল হয়নে তো টোটেল পাক কিমান হয় তো টোটেল পাকত কেটা অংশ থাকিব 4টা অংশ থাকিব হয়নে যেহেতু কেটা আসলে বাহুৰ দিকটো কিমান হৈছে 10 সেন্টিমিটাৰ মানে এটা পাকত কিমান আছে 10 মিটাৰ আছে গতিকে আমি 10 মিটাৰত যদি আমি চাও টোটেল 4টা অংশ লগ লাগি কি হ'ব এটা পাক হ'ব আমি যদি সেই ধৰণে যদি আমি চাও খেতিয়কজনে 3 পাক সম্পূৰ্ণ কৰি টোটেল আৰু কিমান দূৰ আগবাঢ়ি যায় 4 ভাগৰ 2 অংশ আগবাঢ়ি যায় গম পাইছানে যেটো 4 ভাগৰ 2 অংশটো বুজি পাইছানে যে 3 পাক দি যে 4 ভাগৰ 2 অংশটো হে 4 ভাগৰ 2 অংশটো মানে কি হৈছে টোটেল তোমাৰ বৰ্গত কেটা অংশ আছে 1 2 তেনেকৈ 4টা অংশ আছে আমি টোটেল পাকটো কিমান পালো 3.5 মানে আৰু 4 অংশ হ'বলৈ আমাক কিমান লাগিব আৰু আধা লাগিব গতিকে ই কিমান যাব এই বৰ্গটো যদি আমি ইয়াৰ আধাটো উলিয়াবলৈ হয় ই a ৰ পৰা b বা যদি ই a ৰ পৰা জাৰ্নিটো ষ্টাৰ্ট কৰিছিলে a ৰ পৰা b লৈ যাব বা b ৰ পৰা c লৈ যাব হয়নে ab + bc টো হ'ব সেই পথাৰখনৰ কি হ'ব আধা দিকটো মানে আমি যদি ধৰি লওঁ মানুহজনে a ৰ পৰা কি কৰিছিলে a ৰ পৰা ষ্টাৰ্ট কৰিছিলে তো a ৰ পৰা এনেকৈ ষ্টাৰ্ট কৰি 3 পাক দিলে হয়নে 3 পাক দিয়াৰ পিছত ই আকৌ কিমান দূৰ গ'ল 4 ভাগৰ 2 অংশ মানে টোটেল 2 অংশটো হলে কিমান হ'ব a ৰ পৰা b লৈ 1 অংশ আৰু b ৰ পৰা c লৈ 1 অংশ মানে 4 ভাগৰ 2 অংশ বাকি থাকিলে কিমান a dc আৰু ad মানে মানুহজনে কিমান দূৰ গ'ল 3 পাক সম্পূৰ্ণ কৰাৰ পিছত তেতিয়া মানুহজনে ক'ত পাবগে এই c বিন্দুত পাবগে গম পাইছানে তো মানুহজনে হে 140 মিটাৰ যেতিয়া গৈছিলে 140 মিটাৰ দূৰ অতিক্ৰম কৰিছিলে তেতিয়া তেওঁ 3 পাক হ'ল 3 পাক হোৱাৰ পাছত তেওঁ আকৌ ক'ত পালেগে এই c বিন্দুত পালেগে গম পাইছানে যেহেতু তাৰ টোটেল পাকটো কিমান আছিল 3.5 গম পালানে আমি যদি এটো লিখিব যাও এনেকৈ লিখিম তো চিত্ৰত দেখুৱাৰ ধৰণে মানুহজনে যদি a বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলে ঠিক আছে মই তো আগৰ কৈছো a বিন্দুৰ পৰা যদি যাত্ৰা আৰম্ভ কৰিছিলে তেওঁ 3 পাক সম্পূৰ্ণ কৰি কিমান গ'ল 4 ভাগৰ 2 অংশ যোৱাৰ পাছত খেতিয়কজনৰ অৱস্থান হ'ব c বিন্দু হয়নে তো 3 পাক সম্পূৰ্ণ কৰাৰ পাছত 4 ভাগৰ 2 মানে কি গোটে বৰ্গটোত যদি আমি চাও 4 ভাগ আছে তো এভাগ এটো দুভাগ 3 ভাগ আৰু 4 ভাগ এই 4 ভাগৰ কিমান অংশ গ'ল 2 অংশ গ'ল মানে এই ab আৰু bc মানুহজনে কোটৰলৈগে c বিন্দুটোৰলৈ গৈ হয়নে এতিয়া আমাক কি লেভেল দিছিলে মানুহজনৰ প্ৰাৰম্ভিক অৱস্থান আৰু 140 মিটাৰ যোৱাৰ পিছত 2 মিনিট কিমান 20 সেকেন্ড যোৱাৰ পিছত তেওঁ য'ত পালেগে তাৰ মাজৰ দূৰত্বটো উলিয়াবলৈ দিছিলে তো মানুহজনে 140 সেকেন্ড যেতিয়া ভ্ৰমণ কৰাৰ পাছত কোটৰলৈ গৈ এই c বিন্দুটোৰলৈ গৈ হয়নে তো এতিয়া আমি a আৰু c ৰ যিটো মাজৰ দূৰত্ব এই মাজৰ দূৰত্বটো হ'ব মানুহজনৰ হৰণ গতিকে আমি a আৰু c ৰ মানটো দিয়া দিলে আমি মানুহজনৰ যিটো হৰণ হয় হৰণটো পাই যাম তো চিত্ৰত চোৱাৰ ধৰণে চোৱাচোন এটো হৈছে আৰু এটা আমাক দি থোৱা আছে কি দি থোৱা আছে
এই পথাৰখনৰ বাহুৰ দৈৰ্ঘ্যটো কিমান দিয়া আছে 10 মিটাৰ মানে AB = 10 BC = 10 CD = 10 আৰু AD = 10 আৰু তোমালোকে চোৱাচোন এই ABC কি হয় ABC এটা হৈছে সমকোণী দ্বিভুজ তাৰ AC ডাল হৈছে অতিভুজ আমাক AC মানটো লাগে তো পাইথাগোৰাছৰ উপপাদ্য মতে AC² = BC² + AB² হ'ব হয়নে অতিভুজ স্কয়াৰ = ভূমি স্কয়াৰ + উন্নতি স্কয়াৰ আমি সেই সূত্ৰটো ব্যৱহাৰ কৰি আমি এই AC ৰ মানটো উলিয়াব পাৰিম কাৰণ আমি AB আৰু BC মানটো জানো কাৰণ বৰ্গাকৃতি বাহুৰ দিশটো কিমান দিয়া আছে আমাক 10 মিটাৰ দিয়া আছে তো আমি সেই পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিলে আমি কি পাম ABC এটা হৈছে সমকোণী দ্বিভুজ AC² = AB² + BC² হয়নে আমি AB মানটো জানোই পথাৰখনৰ বাহুৰ দিশ দিয়া আছে কিমান আছে 10 মিটাৰ তো 10² + 10² মানে এটো আমি যদি এটো সিম্পলিফাই কৰো কিমান পামগে 10 পইণ্ট আহিছে 10√2 মিটাৰ হয়নে গতিকে এই মানুহজনৰ খৰণটো কিমান হ'ব 10√2 মিটাৰ তো এটো তোমালোকে বুজাত যদি অসুবিধা হৈছে এনেকে যদি বুজাওতে অসুবিধা হৈছে তোমালোকে কামটা কৰিবা যদি বুজি পালো ঠিকে আছে যদি বুজি নাই পোৱা তো ভিডিওটো কমেন্টত জনাবা যে স্যাৰ এটো বুজি পোৱা নাই তেতিয়া মই এটো বোৰ্ডত কৰি দেখাই দিম ঠিক আছে তো ইয়াৰ নেক্সট কোৱেশ্চনটো হৈছে এটো তিনে সিম্পল হৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য ই শূন্য হ'ব নোৱাৰে এটো সত্য হয়নে হৰণ শূন্য হ'ব পাৰে আমি প্ৰথম কোৱেশ্চনটো যেটা সলভ কৰিছিলো তাত আমি লিখিছিলো যে হৰণ কি হ'ব পাৰে শূন্য হ'ব পাৰে তো নেক্সটটো কৈছে যে ইয়াৰ মান বস্তুটোৰ অতিক্ৰম কৰা দূৰত্বতকৈ বেছি এটোটো অসম্ভৱ হয় কাৰণ দূৰত্বতকৈ হৰণটো কেতিয়াও ডাঙৰ হ'ব নোৱাৰে বা দূৰত্বৰ সমান হ'ব পাৰে নহলে দূৰত্বতকৈ কম হ'ব পাৰে The next question to কৈছে দ্ৰুতি আৰু বেগৰ মাজত পাৰ্থক্য লিখা তো ইয়াৰ এনসাৰটো মই যেটা ভিডিও এই লেসনটো পঢ়াইছিল তাত মই কৈ দিছিলো তোমালোকক তো এনসাৰটো কি হ'ব দ্ৰুতি আৰু বেগৰ মাজৰ দ্ৰুতিটো আমি জানো কি হৈছে দ্ৰুতি হৈছে বস্তু এটাই প্ৰতি একক সময়ত অতিক্ৰম কৰা দূৰত্ব আৰু বেগ মানে হৈছে বস্তু এটাই প্ৰতি একক সময়ত অতিক্ৰম কৰা হৰণ আৰু দ্ৰুতি মানে কি হয় দূৰত্ব বাই সময় আৰু বেগ মানে হৈছে হৰণ বাই সময় আমি এটা দ্ৰুতিটো যেতিয়া দ্ৰুতিৰ কথা কাৰণে কি নালাগে আমাক দ্ৰুতিৰ ক্ষেত্ৰত আমাৰ কোনো দিশৰ কথা উল্লেখ কৰিব নালাগে হয়নে তো দ্ৰুতিৰ কোনো দিশ নাথাকে কিন্তু বেগৰ কথা যেতিয়া আমি ক'বলৈ যাম আমি দিশৰ কথা ক'ব লাগিব হয়নে তো বেগৰ মানৰ লগত নিৰ্দিষ্ট দিশ থাকে তো দ্ৰুতিটো হৈছে এটা স্কেলাৰ ৰাশি আৰু বেগটো হৈছে এটা ভেক্টৰ ৰাশি Question number 5 আছে কি শৰ্ত বা কি শৰ্ত সাপেক্ষে বস্তুৰ গড় বেগৰ মান আৰু গড় দ্ৰুতিৰ মান সমান হয় তো ইয়াৰ এনসাৰটো আমি কইলা পাম যে গতিশীল বস্তু এটা যেতিয়া সৰলৰৈখিক দিশত গতি কৰে তেতিয়া তাৰ গড় দ্ৰুতি আৰু গড় বেগৰ মান সমান হয় এটো কিয় হয় মই তোমালোকৰ ভিডিওটোত কৈছিলো বা আমি ইয়াক কেনে ধৰণে ক'ব পাৰো আৰু এই এনসাৰটো আমি কি ধৰণে ক'ব পাৰো চোৱা তো আমি জানো যে দ্ৰুতি ইকুৱেল টু কি হয় দূৰত্ব বাই সময় আৰু বেগ ইকুৱেল টু কি হয় হৰণ বাই সময় তো এটা এই দুটালা মন কৰা দ্ৰুতি ইকুৱেল টু দূৰত্ব বাই সময় আৰু বেগ ইকুৱেল টু হৰণ বাই সময় আৰু আমি জানো যে দূৰত্ব আৰু হৰণ একে হ'ব পাৰে হয়নে তো যেতিয়া দূৰত্ব আৰু হৰণ একে হ'ব তেতিয়া গড় দ্ৰুতি আৰু গড় বেগ কি হ'ব সমান হ'ব একে হ'ব তো এনসাৰটো হেতুৱে তো নেক্সট কোৱেশ্চনটো আছে মটৰ গাড়ীৰ অডোমিটাৰে কি জুখে মটৰ গাড়ীবোৰৰ অডোমিটাৰে কি জুখে দূৰত্ব জুখিবলৈ ব্যৱহাৰ কৰা হয় মটৰ গাড়ীত থকা অডোমিটাৰবোৰে কি জুখে দূৰত্ব জুখে তো নেক্সট কোৱেশ্চনটো খুদিছে সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা তো সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কি হয় সৰলৰৈখিক হয় এটা আমি পাই আহিছো আৰু নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 8 পৰীক্ষা এটাৰ সময়ত মহাকাশযান এখনৰ পৰা প্ৰেৰিত সংকেত এটা 5 মিনিটৰ ভূমিস্থিত ষ্টেচনৰ পৰা সংগ্ৰহিত হ'ল এই ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশযানখনৰ দূৰত্ব কিমান তো সংকেতটোৱে পোহৰৰ দ্ৰুতিৰ অৰ্থাৎ 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড দ্ৰুতিৰে গতি কৰে হয়নে তো কোৱেশ্চনটো কি কৈছে এটা পৰীক্ষা কৰিছে পৰীক্ষাটাৰ সময়ত কি হৈছিলে মহাকাশ যান এখনৰ পৰা কি হৈছিলে এটা সংকেত আহিলে
সংকেতটো আহি ক'ত পৰিলে 5 মিনিটৰ পিছত ক'ত পালেহি ষ্টেচনত পালেহি হয়নে ভূমিস্থিত ষ্টেচনটোত পালেহি তো কিমান বেগেৰে আহিছে আমাক হেতু কৈছে পোহৰৰ বেগেৰে আহিছে বা পোহৰৰ দ্ৰুতিৰে আহিছে তো আমি পোহৰৰ দ্ৰুতিটো আমি জানো কিমান 3 * 10^8 মিটাৰ/সেকেন্ড তো ইয়াত দি থোৱা আছে হেতু তো এটো যেতিয়া আমি আনসাৰ কৰিবলৈ যাম আমি ইয়াত কি দি থোৱা আছে দ্ৰুতি দি থোৱা আছে না সংকেতটোৰ দ্ৰুতি দি থোৱা আছে কিমান 3 * 10^8 মিটাৰ/সেকেন্ড আৰু সময়টো আমাক দি আছে 5 মিনিট আমি যদি 5 মিনিটটো যদি আমি সেকেন্ডলৈ লৈ যাওঁ তেতিয়া কিমান হ'ব 300 সেকেন্ড হয়নে তো আৰু এটা কথা আমি জানো দ্ৰুতি ইকুৱেল কি হয় দ্ৰুতি ইকুৱেল কি হয় দূৰত্ব বাই সময় তো এটো আমি যদি ম্যাথমেটিক্যাল এক্সপ্ৰেছনত লিখো v = d/t হয়নে তো d ইকুৱেল কি হ'ব vt হয়নে আমি v টো আমি জানোই সৰি এটো দ্ৰুতি আসলে দ্ৰুতি হলে s হ'ব তোমালকে খুদুৰাই লবা এটো s হ'ব s = d/t হ'ব তো এত ভেলোচিটি দ্ৰুতিটো মই v বুলি লিখি দিলো এটো s হ'ব দে এটো v ঠাইত s লিখিবা গমছানে তো তেতিয়া d = কি হ'ব st হ'ব হয়নে s মানে স্পিড তো এটো মই v টো ভুলতে লিখি দিলো তো তোমালকে খুদুৰাই লবা তো আমি জানো যে দ্ৰুতি ইকুৱেল দূৰত্ব বাই সময় তো s = d/t তো d = st হ'ব হয়নে আমি স্পিডটো জানোই দ্ৰুতি কিমান দি থোৱা আছে 3 * 10^8 আৰু মিটাৰ/সেকেন্ড ইনটু 300 কিমান দি আছে সেকেন্ড আমাৰ যেটো এটো আমাৰ যদি কাটা কৰা যাব 3 * 10^8 মিটাৰ/সেকেন্ড আৰু 300 মিটাৰ হয়নে তো এটো সেকেন্ড তো সেকেন্ডে কাট যাব হয়নে তো এককটো মই লিখি দিয়া নাই এটো তোমালোকে আছে 3 * 10^8 মিটাৰ/সেকেন্ড আৰু 300 সেকেন্ড তো সেকেন্ডে কাটা কৰা গৈ কিমান থাকিব মিটাৰ থাকিব হয়নে আমাৰ যেটো দূৰত্ব লেভেল দিছে তো এটো যদি আমি সিম্পলিফাই কৰো 3 * 10^8 ইনটু আমি 300 টো কেনেকৈ লিখিব পাৰো 3 * 10 স্কয়াৰ হয়নে এটো 3 * 3 = 9 ইনটু 10^10 হয়নে একে পাৱাৰ যদি আমাৰ বেসটো একে হয় তাৰ পাৱাৰখিনি কি হৈ যায় যোগ হৈ যায় তো 9 * 10^10 মিটাৰ হয়নে ইয়াৰ দূৰত্বটো কি হ'ব 9 * 10^10 মিটাৰ হ'ব গমছানে ঠিক আছে তোমালোকে এটো v জায়গাত s লিখিবা ঠিক আছে আৰু তোমালোকে ইয়াত 3 * 10^8 মিটাৰ/সেকেন্ড এককটো লিখি দিব পাৰা বা নেলিখিলেও হ'ব কিন্তু তোমালোকে যেটা পিছত লিখিবা তাৰ আমাৰ দূৰত্বৰ এককটো কি হয় মিটাৰ হয় হয়নে তো মিটাৰটো আমি লিখিব লাগিব বা আমি আনসাৰটো হলো হেতু মিটাৰটো লিখিব লাগিব ঠিক আছে তো প্ৰশ্নাৱলীত থকা আমি কিছুমান কোৱেশ্চন ললো আজি হেখিনি আমি আলোচনা কৰিলো আৰু নেক্সট যিখিনি কোৱেশ্চন আছে প্ৰশ্নাৱলীতে হওক বা অনুশীলনীতে হওক আমি নেক্সট খণ্ডকিটাত আলোচনা কৰিম ঠিক আছে